ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ বিপিএফ আৰু ইউপিপিএল একজুট হলে বিপদ আহিব বিজেপিৰ বিটিআৰক লৈ বিজেপিৰ যি পৰিকল্পনা সেই পৰিকল্পনাত এতিয়া চেঁচা পানী ঢলাৰ সম্ভাৱনা প্ৰকট হৈছে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাত সন্দেহ আৰু সংশয় আনিলে হাগ্ৰামা মহিলাৰীয়ে কৈছে ইউপিপিএল আৰু বিপিএফ একগোট হৈ বিটিচিৰ পৰা বিজেপিক আউট কৰিব লাগে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বিপিএফ ইউপিপিএল একজুট হলে বিপদ আহিব বিজেপিৰ এটা ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ বিটিআৰক লৈ বিজেপিৰ পৰিকল্পনাত চেঁচা পানী ঢলাৰ সম্ভাৱনা এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পলিটিকেল ব্ৰেকিং বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাত সন্দেহ আৰু সংশয় আনিলে হাগ্ৰামা মহিলাৰীয়ে আৰু ইউপিপিএল লগতে বিপিএফ একগোট হৈ বিটিচিৰ পৰা বিজেপিক আউট কৰিব লাগে বুলি উল্লেখ কৰিছে এক ডাঙৰ মন্তব্য আগন্তুক নিৰ্বাচনত ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ আলোচনা চলিছে ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ আলোচনা চলিছে বিটিচিৰ পৰা বিজেপিক আউট কৰাৰ এজেণ্ডা প্ৰমোদ বড়োৰ ইউপিপিএলৰ আৰু ইউপিপিএলৰ বিজেপি হাতাও এজেণ্ডাৰ সৈতে বিপিএফৰ আলোচনা চলিছে বুলি ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু বিটিচিৰ পৰা বিজেপিক আউট কৰিবৰ বাবে ইউপিপিএলৰে বিপিএফৰ আলোচনাৰ দাবী কৰিলে এতিয়া হাগ্ৰামা মহিলাৰীয়ে আৰু প্ৰমোদ বড়ো ইউপিপিএলে বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ এটা ডাঙৰ খবৰ এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং ৰাজ্যৰ পলিটিকেল ব্ৰেকিং বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ইউপিপিএলে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু ইউপিপিএলৰ মিত্ৰতা হলে হাগ্ৰামা কেবিনেট মন্ত্ৰী হ'ব বুলি প্ৰচাৰ কৰিছিল আৰু ইফালে ইউপিপিএলৰ এনে অপপ্ৰচাৰক লৈ ক্ষোভ এতিয়া হাগ্ৰামা মহিলাৰীৰ ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে বিপিএফ আৰু ইউপিপিএল একজুট হলে যেন বিপদত পৰিব ভাৰতীয় জনতা পাৰ্টি আৰু ইফালে বিটিচিত দেখিবলৈ পোৱা গৈছিল বিটিআৰত বিশেষকৈ বিজেপিয়ে এক পৰিকল্পনা কৰিছিল বিপিএফ আৰু ইউপিপিএলক একগোট কৰি ৰাজনীতি চম্ভালা কিন্তু সেই যি আশা আছিল যি পৰিকল্পনা আছিল সেই পৰিকল্পনাত এতিয়া সন্দেহ আনিছে লগতে সংশয় আনিছে লগতে চেঁচা পানী ঢালিব নেকি এতিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফে এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উত্থাপন হৈছে কিয়নো আগন্তুক নিৰ্বাচনত ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ আলোচনা চলিছে বুলি দাবী কৰিছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে আৰু বিটিচিৰ পৰা বিজেপিক আউট কৰাৰ এজেণ্ডা প্ৰমোদ বড়োৰ ইউপিপিএলৰ বিজেপিক আউট কৰাৰ এজেণ্ডা বুলি উল্লেখ কৰিছে ইউপিপিএলৰ আৰু ইউপিপিএলৰ বিজেপি হাতাও এজেণ্ডাৰ সৈতে বিপিএফৰ আলোচনা চলাৰ দাবী হাগ্ৰামা মহিলাৰীৰ আৰু বিটিচিৰ পৰা বিজেপিক আউট কৰিবৰ বাবে ইউপিপিএলৰ বিপিএফৰ আলোচনা চলাৰ বুলি দাবী উত্থাপন কৰিছে আৰু ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাকে লৈ এতিয়া চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ কি মন্তব্য এই সন্দৰ্ভত কি কৈছিল সেই মন্তব্য আমাৰ হাতত আছে আমি মন্তব্য আগবঢ়াইছো ইউপিপিএলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ এইটোতো মই অপেনলি ক'লো যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই জাষ্ট আলোচনা হৈছে বিটিচিৰ পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক আমাৰ ক'ব লগা একো নাই কিন্তু মোক যে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব আকৌ প্ৰমোদ বড়োহে চিফ হ'ব সেইকাৰণে আপোনালোকে বিপিএফ কৰি লাভ নাই এইফালে আমাৰ দলত আহক এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে এইটোতো ঠিক হোৱা নাই যদিহে আপোনাক চিফ পদত দিয়ে নাই এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই আমাৰ কথাটো হ'ল ইউপিপিএল বিপিএফ কেনেকৈ মিলি পেলাই কাম কৰিব লাগে ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে ইউপিপিএলৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে তো আমিও এগ্ৰী চল যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ মই যোৱা নাই আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ বাছ
কৰিছে। তাৰমানে ইউ পি পি এলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTCৰ পৰা BPF আৰু UPPL লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক। এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে, নাই, এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ কথাটো হ'ল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিছ হ'ল, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ বাছ।